মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই সপ্তম শ্ৰেণী গণিতৰ অধ্যায় 2 ভগ্নাংশৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে ইতিমধ্যে ভগ্নাংশৰ দুটা মৌলিক প্ৰক্ৰিয়া যোগ আৰু বিয়োগ কেনেকৈ কৰে পাই আহিছা। আজি আমি আন এটা প্ৰক্ৰিয়া পূৰণৰ বিষয়ে আলোচনা কৰিম। আজি আমি আলোচনা কৰিবলৈ লোৱা মূল বিষয়টিলৈ যোৱাৰ আগতে আমি ভগ্নাংশৰ বিষয়ে পুনৰ অলপ আলোচনা কৰি লওঁ আহা। ভগ্নাংশনো কি? ভগ্নাংশ হৈছে কোনো এটা বস্তু বা সংখ্যাক সমান ভাগ কৰি তাৰ কিছু অংশ লোৱা। অৰ্থাৎ আমি কোনো এটা বস্তুক সমান অংশত ভাগ কৰি তাৰ কিছু অংশ লৈ গাণিতিকভাৱে প্ৰকাশ কৰাটোৱেই হৈছে ভগ্নাংশ। চিত্ৰত দেখা গৈছে এটা বস্তু সমানে 3 ভাগ কৰা হৈছে। তাৰ 3 ভাগৰ প্ৰতিটো অংশকেই আমি 3 ভাগৰ 1 হিচাপে প্ৰকাশ কৰিব পাৰোঁ। আন এটা চিত্ৰ দেখুৱাইছোঁ। ইয়াতো এটা বস্তু আছিল, তাক আমি 3 ভাগ কৰিলোঁ, কিন্তু ইয়াত যিকেইটা ভাগ কৰিলোঁ সেই ভাগকেইটাক আমি ভগ্নাংশৰ আকাৰত লিখিব নোৱাৰোঁ, কিয়নো প্ৰতিটো ভাগ সমান হোৱা নাই। অৰ্থাৎ আমি ভগ্নাংশ এটা প্ৰকাশ কৰিবলৈ হ'লে যিকেইটা ভাগ কৰা হয় ভাগকেইটা সমান হ'ব লাগিব। অৰ্থাৎ ভগ্নাংশ এটাই এটা গোটা বস্তুৰ অংশ বুজায়, কিন্তু ভগ্নাংশ এটাক গাণিতিকভাৱে প্ৰকাশ কৰিবলৈ বস্তুটোৰ অংশবোৰ সমান হ'ব লাগিব। এতিয়া আমি আলোচনা কৰিম ভগ্নাংশৰ প্ৰকাৰ। ইতিমধ্যে তোমালোকে ভগ্নাংশৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে আগৰ শ্ৰেণীত পাইছা। ভগ্নাংশ 3 প্ৰকাৰৰ: প্ৰকৃত ভগ্নাংশ, অপ্ৰকৃত ভগ্নাংশ আৰু মিশ্ৰ ভগ্নাংশ। প্ৰকৃত ভগ্নাংশ: যিবিলাক ভগ্নাংশত লব হৰতকৈ সৰু হয় তেনে ভগ্নাংশক প্ৰকৃত ভগ্নাংশ বুলি কোৱা হয়। যেনে 4/1, 5/2 ইত্যাদি। ঠিক তেনেধৰণে অপ্ৰকৃত ভগ্নাংশ: যিবিলাক ভগ্নাংশত লব হৰতকৈ ডাঙৰ হয় তেনে ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হয়। উদাহৰণ 2/3, 5/7 ইত্যাদি। আন এক প্ৰকাৰ ভগ্নাংশ হৈছে মিশ্ৰ ভগ্নাংশ। যিবিলাক ভগ্নাংশত এটা স্বাভাৱিক সংখ্যা আৰু এটা প্ৰকৃত ভগ্নাংশ লগ হৈ থাকে তেনে ভগ্নাংশক মিশ্ৰ ভগ্নাংশ বুলি কোৱা হয়। এইকেইটা মিশ্ৰ ভগ্নাংশৰ উদাহৰণ। এতিয়া আমি আন এক প্ৰকাৰ ভগ্নাংশৰ বিষয়ে ক'ব পাৰোঁ, সমতুল্য বা সমমান ভগ্নাংশ। কোনো এটা ভগ্নাংশৰ হৰ আৰু লব উভয়কে একেই অশূন্য সংখ্যাৰে পূৰণ বা হৰণ কৰি পোৱা নতুন ভগ্নাংশবোৰক মূল ভগ্নাংশটোৰ সমমান বা সমতুল্য ভগ্নাংশ বোলে। উদাহৰণস্বৰূপে আমি
দুভাগৰ 1 এটা ভগ্নাংশ লৈছোঁ। দুভাগৰ 1ৰ লগত লব আৰু হৰ উভয়তে 2 পূৰণ কৰি পোৱা নতুন ভগ্নাংশটো হ'ল 4 ভাগৰ 2। ঠিক তেনেধৰণে দুভাগৰ 1ৰ হৰ আৰু লব উভয়ৰে লগত 3 পূৰণ কৰি পোৱা নতুন ভগ্নাংশ হ'ল 6 ভাগৰ 3। 4 পূৰণ কৰি পোৱা সংখ্যাটো ভগ্নাংশ হ'ল 8 ভাগৰ 4। 5 পূৰণ কৰি পোৱা ভগ্নাংশটো হ'ল 10 ভাগৰ 5। এতিয়া আমি দুভাগৰ 1, 4 ভাগৰ 2, 6 ভাগৰ 3, 8 ভাগৰ 4 আৰু 10 ভাগৰ 5 এইকেইটা দুভাগৰ 1ৰ সমমান ভগ্নাংশ পালোঁ। এতিয়া আমি আজি আলোচনা কৰিবলগীয়া মূল বিষয় ভগ্নাংশৰ পূৰণৰ বিষয়ে আলোচনা কৰিম। তলত কেইটামান চিত্ৰ দেখুওৱা হৈছে। এটা বস্তু সমানে 5 ভাগ কৰি 4 বাৰ বেলেগ বেলেগ অংশ লৈ যদি আমি চাওঁ তেতিয়া 5 ভাগৰ 4 ভাগ লোৱা বুজাব। আকৌ কৈছোঁ, এটা বস্তুক 5 ভাগ কৰি প্ৰতিবাৰে বেলেগ বেলেগকৈ এক অংশ লৈ 4 বাৰ যদি লওঁ তেতিয়া 5 ভাগৰ 4 অংশ লোৱা হ'ব। ইয়াক যদি মই গাণিতিকভাৱে প্ৰকাশ কৰোঁ, 5 ভাগৰ 1 যোগ 5 ভাগৰ 1 যোগ 5 ভাগৰ 1 যোগ 5 ভাগৰ 1। এতিয়া যিহেতু 4টা 5 ভাগৰ 1 অংশ আছে, গতিকে আমি 4 পূৰণ 5 ভাগৰ 1 অংশ বা 5 ভাগৰ 4 বা 4 পূৰণ 5 ভাগৰ 1 সমান 5 ভাগৰ 4 বুলি উল্লেখ কৰিব পাৰোঁ। এতিয়া আমি কোনো এটা ভগ্নাংশই আন এটা ভগ্নাংশক কেনেধৰণে পূৰণ কৰে তাক আলোচনা কৰিম। 3 ভাগৰ 2 পূৰণ 6 ভাগৰ 5। 3 ভাগৰ 2 ভগ্নাংশটোৱে 6 ভাগৰ 5 ভগ্নাংশটোক পূৰণ কৰিব লাগে। এতিয়া আমি ভগ্নাংশক ভগ্নাংশৰে পূৰণ কৰিবলৈ হ'লে আমি প্ৰথম ভগ্নাংশটোৰ লবই দ্বিতীয় ভগ্নাংশটোৰ লবক পূৰণ কৰিব লাগে আৰু প্ৰথম ভগ্নাংশটোৰ হৰই দ্বিতীয় ভগ্নাংশটোক হৰই পূৰণ কৰি যিটো নতুন লব আৰু নতুন হৰ পাম, সেইটোৱেই হৈছে ভগ্নাংশ দুটাৰ পূৰণফল। ঠিক তেনেকৈ আমি আন এটা উদাহৰণ ল'ব পাৰোঁ। ইয়াত 5 ভাগৰ 2 পূৰণ 8 ভাগৰ 3, অৰ্থাৎ 5 ভাগৰ 2 ভগ্নাংশটোৱে 8 ভাগৰ 3 ভগ্নাংশটোক পূৰণ কৰিব লাগে। ইয়াত আমি প্ৰথম ভগ্নাংশটোৰ লব 2 আৰু দ্বিতীয় ভগ্নাংশটোৰ লব 3, 2 আৰু 3 পূৰণ কৰিলোঁ, নতুন লব হ'ল 6। ঠিক তেনেধৰণে প্ৰথম ভগ্নাংশটোৰ হৰ 5, দ্বিতীয় ভগ্নাংশটোৰ হৰ 8, দুয়োটা পূৰণ কৰি পোৱা সংখ্যাটো হ'ল নতুন হৰ। এনেধৰণে আমি দুটা ভগ্নাংশ পূৰণ কৰিব পাৰোঁ। এতিয়া আমি পালোঁ যে দুটা ভগ্নাংশৰ পূৰণফল সমান লব পূৰণ লব আৰু হৰটো হ'ব হৰ পূৰণ হৰ, বা ভগ্নাংশকেইটাৰ লবৰ পূৰণফল হ'ব নতুন লব আৰু ভগ্নাংশকেইটাৰ হৰৰ পূৰণফল হ'ব নতুন হৰ। এতেকে আমি ক'ব পাৰোঁ
ভগ্নাংশ এটাক পূৰ্ণ সংখ্যাই পূৰণ কৰিলে পূৰ্ণ সংখ্যাটো ভগ্নাংশৰ লবৰ সৈতে পূৰণ কৰিব লাগিব। আনহাতে আমি 2 বা ততোধিক ভগ্নাংশ পূৰণ কৰিবলৈ লববোৰক লবৰ লগত আৰু হৰবোৰক হৰৰ সৈতে পূৰণ কৰিব লাগিব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ এই ভিডিঅ'টো উপভোগ কৰাৰ লগতে তোমালোকে ভগ্নাংশৰ পূৰণৰ বিষয়ে এটি থুলমূল আভাস পালা। ধন্যবাদ।